এয়া আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰি পঢ়িছো কুমাৰ দেৱিত দাসে আৰু মোৰ সৈতে আছে বৰ্ষা প্ৰিয়া দত্ত। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে তিনিদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেইবালানিও উচ্চস্তৰীয় বৈঠক আৰু আলোচনাত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ, কেইবাটাও চৰকাৰী কাৰ্যসূচীৰে কোকৰাঝাৰত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঢেকিয়াজুলিত শ্বহীদ স্মাৰক উদ্যানৰ সন্মিলন কেন্দ্ৰ আৰু প্ৰতিমূৰ্তি উদ্বোধন, বৰ্ধিত তাপমাত্ৰা তথা উৎকট গৰমৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাৰ শিক্ষানুষ্ঠানৰ পাঠদানৰ সময়সূচীৰ সালসলনি আৰু চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন টেষ্টত সবল স্থিতিত ভাৰত সামগ্ৰিকভাৱে ৩০৮ ৰানৰ অগ্ৰগতিৰে আজি আৰম্ভ কৰিব তৃতীয় দিনৰ খেল। এতিয়া শুনক বিতং বাতৰি। তিনিদিনীয়া ভ্ৰমণসূচীৰে আমেৰিকাত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দুই দেশৰ মাজত কেইবালানিও উচ্চস্তৰীয় বৈঠক আৰু আলোচনাত অংশগ্ৰহণ কৰিব। ৱাশ্বিংটনৰ ডেলাৱেৰত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ চতুৰ্থ শীৰ্ষ সন্মিলনত অংশগ্ৰহণেৰে শ্ৰীমোদীয়ে তেওঁৰ এই ভ্ৰমণৰ পাতনি মেলিব। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ অন্যান্য নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। আমেৰিকা ভ্ৰমণৰ পূৰ্বে দিয়া এটা বিবৃতিত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ ৰাষ্ট্ৰপতি বাইডেন, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী আলবানিছ আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ কিশিদাক সাক্ষাৎ কৰিব। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে হ'বলগীয়া বৈঠক সন্দৰ্ভত শ্ৰীমোদীয়ে কয় যে এই বৈঠকে ভাৰতৰ জনসাধাৰণ তথা গোলকীয় হিতৰ উদ্দেশ্যে ভাৰত আমেৰিকাৰ সামগ্ৰিক গোলকীয় কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে নতুন পথৰ সন্ধান তথা পৰ্যালোচনাৰ সুযোগ প্ৰদান কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰী মোদী নিউয়ৰ্কলৈ যাব আৰু ২২ ছেপ্টেম্বৰত তেওঁ দেশখনত বাস কৰা ভাৰতীয় মূলৰ লোকসকলৰ সৈতে মত বিনিময় কৰিব। তেওঁ লগতে কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম কম্পিউটিং আৰু অৰ্ধপৰিবাহী আদি ন প্ৰযুক্তিৰ ক্ষেত্ৰত ব্যাপক সহযোগিতা অন্বেষণৰ উদ্দেশ্যে আমেৰিকাৰ আগশাৰীৰ কোম্পানীসমূহৰ শীৰ্ষ নেতাসকলৰ সৈতেও বৈঠকত মিলিত হোৱাৰ কথা আছে। ভ্ৰমণৰ অন্তিম দিনা নিউয়ৰ্কত থকা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ছামিট অব দ্য ফিউচাৰ শীৰ্ষক সন্মিলন তেওঁ সম্বোধন কৰিব। এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে উন্নত ভৱিষ্যতৰ বাবে বহুপাক্ষিক সমাধান। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই দুদিনীয়া ভ্ৰমণসূচীৰে কালি কোকৰাঝাৰত উপস্থিত হয়। শ্ৰী আচাৰ্যই আজি জিলাখনত কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ৰাজ্যপালগৰাকীৰ ভ্ৰমণ তথা কাৰ্যসূচীসমূহ সন্দৰ্ভত সবিশেষ জনাব আমাৰ কোকৰাঝাৰৰ সংবাদদাতা প্ৰীতম ব্ৰহ্ম চৌধুৰীয়ে। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য দুদিনীয়া কাৰ্যসূচী লৈ কোকৰাঝাৰ ভ্ৰমণত কালি কোকৰাঝাৰ উপস্থিত হয়। ৰাজ্যপাল কালি চৰাইকলা টুৰিজিম গেষ্ট হাউচত উপস্থিত হৈ বিশিষ্ট ব্যক্তিসকলৰ সৈতে বাৰ্তালাপ কৰে। আজি ৰাজ্যপাল কাৰ্যসূচী হিচাপে প্ৰথম আদাবাৰীস্থিত বড়োলেণ্ড শিল্প পাৰ্ক পৰিদৰ্শন কৰাৰ আৰু ইৰি স্পান মিলত পৰিদৰ্শন কৰাৰ কথা। তাৰ পৰা তেওঁ কোকৰাঝাৰ চান্দামাৰীস্থিত বড়োপা কালচাৰেল কমপ্লেক্সত ইণ্টাৰনেশ্যনেল পিচ ডে কাৰ্যসূচীলৈ অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত ৰাজ্যপাল বড়োলেণ্ড বিশ্ববিদ্যালয় পৰিদৰ্শন কৰিব। দিনৰ পিছত ৰাজ্যপাল বিটিচি ছেক্ৰেটাৰিয়েটত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত ঢেকিয়াজুলিত অনুষ্ঠিত হ'বলগীয়া বিশেষ কাৰ্যসূচীত শ্বহীদ স্মাৰক উদ্যানৰ সন্মিলন কেন্দ্ৰ আৰু প্ৰতিমূৰ্তি উদ্বোধন কৰিব। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হোৱা ঢেকিয়াজুলিৰ ১১গৰাকী বীৰ বীৰাংগনা স্মৃতিত এই স্মাৰক উদ্যান সাজি উলিওৱা হৈছে। জাতীয়তাবাদ আৰু দেশপ্ৰেমক প্ৰতিফলিত কৰা বিভিন্ন কাৰ্যসূচী পৰিৱেশিত হ'বলগীয়া এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা আৰু গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী অশোক সিংহালো উপস্থিত থাকিব। কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰে ঐতিহাসিক তৃতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ কৰিছে। এই সময়ছোৱাত চৰকাৰে আন্তঃগাঁথনি, কৃষক, মধ্যবিত্ত শ্ৰেণী, মহিলা তথা যুৱক যুৱতীসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰি ১৫ লাখ কোটি টকাৰো অধিক ব্যয় সাপেক্ষ বহুতো প্ৰকল্প মুকলি কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে জীৱন ধাৰণৰ সুচলতা বৃদ্ধি আৰু দেশৰ মধ্যবিত্ত শ্ৰেণীৰ সবলীকৰণৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। তৃতীয়টো কাৰ্যকালৰ প্ৰথম ১০০ দিনত চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়াৰ অধীনত ১০০ কোটি বাসগৃহ নিৰ্মাণত অনুমোদন দিছে। দেশত উদ্যমিতাক উদগনি দিয়াৰ উদ্দেশ্যে চৰকাৰে মুদ্ৰা ঋণৰ সীমা ১০ লাখৰ পৰা ২০ লাখ টকালৈ বৃদ্ধি কৰিছে। কৰদাতাসকলক উপকৃত কৰাৰ বাবে ৭ লাখ টকা পৰ্যন্ত আয়কৰ মুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে। উমৈহতীয়া পেঞ্চন আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ ২৩ লাখ কৰ্মচাৰীক ৫০% পেঞ্চনৰ নিশ্চয়তাও প্ৰদান কৰা হৈছে। তদুপৰি মধ্যবিত্ত শ্ৰেণীৰ বাবে বিদ্যুৎ বিলৰ বোজা হ্ৰাস কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী সূৰ্যা ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত ৩.৫ লাখ বাসগৃহত সৌৰ ব্যৱস্থা স্থাপন কৰা হৈছে।
যোগাযোগ ব্যৱস্থা উন্নীত কৰাৰ উদ্দেশ্যে পুনে থানে আৰু বাংগালুৰুত মুঠ ৩০,৭০০ কোটি টকা ব্যয় সাপেক্ষ মেট্ৰ প্ৰকল্পটো অনুমোদন দিয়া হৈছে এই প্ৰকল্পসমূহে যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে যাত্ৰাৰ সময় হ্ৰাস কৰিব আৰু ৰাজহুৱা পৰিবহণ ব্যৱস্থা শক্তিশালী কৰাত সহায় কৰিব নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ তৃতীয় কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ কৰাত শিৱসাগৰৰ বিশ্ব ভূঞাই এনেদৰে কয় ১০০ দিনৰ যি কাৰ্যকাল ১০০ দিনৰ কাৰ্যকালক আমি দেশৰ নাগৰিক হিচাপে আমি অত্যন্ত সুখী কাৰণ যেতিয়াৰ পৰা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ শাসনত আহিলে পোনপ্ৰথমে দেশৰ যি ভ্ৰষ্টাচাৰ সেই ভ্ৰষ্টাচাৰ নিৰ্মূলত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আৰু দ্বিতীয়তে সবকা সাথ সবকা বিকাশ প্ৰথাৰে যি শাসন কাৰ্য আৰম্ভ কৰিছিলে তাৰপিছত সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াস সবকা বিশ্বাস সব লৈ পেলাই কাম কৰি পেলাই নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে আমাৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলখনক পূৰ্বতে যি মাহিয়াই দৃষ্টিৰে চাই আহিছিলে সেই মাহিয়াই দৃষ্টিৰে চোৱাৰ যি চিন্তা সেই চিন্তাক আঁতৰাই নতুন চিন্তাৰে নতুন দিগন্তৰে এই উত্তৰ পূৰ্বাঞ্চলক আগুৱাই নিছে বিশেষকৈ অসমখনত আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে যথেষ্ট পৰিমাণৰ পুঁজিৰ যোগান ধৰিছে যোৱা ৬টা বছৰত অসমত কৃষি ৰপ্তানিৰ বিকাশ ৮৫% বৃদ্ধি পাইছে কৃষি পশুপালন তথা পশু চিকিৎসা মন্ত্ৰী অতুল বৰাই কালি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ভাইব্ৰেণ্ট নৰ্থ ইষ্ট 2024 শীৰ্ষক অনুষ্ঠানত অংশ লৈ এই মন্তব্য কৰে ডোনাৰ মন্ত্ৰালয়ৰ সহযোগত আয়োজিত অনুষ্ঠানটি তেওঁ লগতে কয় যে অসমত শেহতীয়াকৈ সুকীয়া কৰ্মসংস্কৃতিৰ পৰিৱেশ ৰচনা হৈছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে ৰাজ্যৰ সৰ্বস্তৰৰ লোকৰ কল্যাণ তথা ভৱিষ্যৎ প্ৰজন্মৰ সুৰক্ষাৰ হকে কাম কৰি আছে মন্ত্ৰী বৰাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক্ট ইষ্ট পলিচিৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ কৃষি বাণিজ্য উদ্যোগ আন্তঃগাঁথনি সৃষ্টি আদি খণ্ডসমূহত উজ্জীৱিত পৰিৱেশৰ সৃষ্টি হৈছে ভৌগোলিক স্থিতি তথা স্বকীয় বৈশিষ্ট্যৰে ভৰা অসমৰ মাটি আৰু কৃষি জলবায়ুৱে উৎপাদিত শস্যক বিশেষ মাত্ৰা প্ৰদান কৰাৰ বাবেই অসমৰ ৰঙা চাউল ক'লা চাউল জহা চাউল কাজি নেমু আদিৰ চাহিদা আন্তৰ্জাতিক বজাৰত বৃদ্ধি পাইছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে অনুষ্ঠানটিত মন্ত্ৰীগৰাকীয়ে দেশৰ বিভিন্ন প্ৰতিষ্ঠান সংগঠনে প্ৰদৰ্শন কৰা বাণিজ্যিক সামগ্ৰী তথা প্ৰযুক্তি পৰিদৰ্শন কৰাৰ লগতে কৃষক আৰু উদ্যমী যুৱক যুৱতীসকলৰ সৈতেও মত বিনিময় কৰে আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা উৎকট গৰমে জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰিছে আহিন মাহতো স্বাভাৱিক হাৰত গ্ৰীষ্ম প্ৰবাহ বৃদ্ধি পাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি কালিৰ দিনটোত ৰাজ্যৰ তাপমাত্ৰা সৰ্বোচ্চ ৩৮ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত ঊৰ্ধমুখী হৈছিল কেন্দ্ৰটোৱে আজিৰ দিনটোতো ৰাজ্যৰ ভিন্ন প্ৰান্তত তাপমাত্ৰা অধিক বৃদ্ধি পাব বুলি আগলি বতৰা দিয়াৰ লগতে আগন্তুক ৩-৪ দিনলৈ ৰাজ্যত বৰষুণ হোৱাৰ সম্ভাৱনা নাই বুলিও তথ্য প্ৰকাশ কৰিছে আজিৰ দিনটোত তাপমাত্ৰা ৩৮ৰ পৰা ৩৯ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পোৱাৰ লগতে ৪৭ ডিগ্ৰী পৰ্যন্ত অনুভূত হ'ব বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে এপিনে ৰাজ্যত বৰ্ধিত তাপমাত্ৰা তথা উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে কেইবাখনো জিলাৰ বিদ্যালয়ৰ পাঠদান সময়সূচীৰ সালসলনিৰ নিৰ্দেশনা জাৰি কৰিছে কামৰূপ মহানগৰ ডিব্ৰুগড় বজালী বঙাইগাঁও শোণিতপুৰ জিলাৰ সকলো ব্যক্তিগত চৰকাৰী তথা কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিদ্যালয়লৈ পাঠদানৰ সময়সূচীৰ সালসলনিৰ নিৰ্দেশ দিয়া হৈছে এই নিৰ্দেশনা অনুসৰি বিদ্যালয়ৰ শ্ৰেণীসমূহ পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ কৰিবলৈ অনুমতি দিয়াৰ লগতে দিনৰ 12:30 বজাত বিদ্যালয় ছুটি দিবলৈ কোৱা হৈছে তদুপৰি সকলো শিক্ষানুষ্ঠানকে ৰাতিপুৱাৰ প্ৰাৰ্থনা সভা শ্ৰেণীকোঠাৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে লগতে বিদ্যালয়ৰ প্ৰাংগণত উপযুক্ত খোৱাপানীৰ ব্যৱস্থা কৰাৰ লগতে অন্যান্য সা সুবিধাসমূহ সুনিশ্চিত কৰিবলৈকো নিৰ্দেশ দিয়া হৈছে কৃষি আৰু পশুপালন তথা পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই কালি বিভাগীয় জ্যেষ্ঠ বিষয়াসকলৰ সৈতে দিছপুৰত এখন বৈঠকত মিলিত হয় বৈঠকখনত বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনি আৰু কাম কাজৰ শেহতীয়া স্থিতিৰ বুজ লোৱাৰ লগতে বিভাগৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট ব্যয়ৰ বিভিন্ন দিশ পৰ্যালোচনা কৰি তেওঁ বিষয়াসকলক যাৱতীয় নিৰ্দেশনা দিয়ে তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰ্মাণ কাৰ্য চলি থকা পশু চিকিৎসালয় আৰু অন্যান্য আন্তঃগাঁথনিৰ শেহতীয়া অগ্ৰগতিৰ বুজ লোৱাৰ লগতে পশুধনৰ টীকাকৰণ অভিযান ঔষধৰ উপলব্ধতা আদি বিষয়তো তেওঁ আলোচনা কৰে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ৰ অধীনত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগ তথা মৰিগাঁও জিলা জ্যেষ্ঠ নাগৰিক সভাৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে পবিতৰা হাটত সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ'ব অনুষ্ঠানত জ্যোতি সংগীত ৰাভা সংগীত আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব মৰিগাঁও জিলা আয়ুক্তই এই সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰিব জিলাখনৰ জ্যেষ্ঠ নাগৰিকৰ মাজত প্ৰথমবাৰলৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ 100 দিন সম্পূৰ্ণ সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামী আৰু সাংবাদিক সঞ্জীৱ কলিতা সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটি হাত ধৰিব মানৱপ্ৰতি শৰ্মাই। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আকাশবাণীৰ ৱেবছাইট www.newsonair.gov.in ত লগ ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগতে আবেদন পত্ৰ ডাউনলোড কৰিব পাৰিব। প্ৰাৰ্থীসকলে নিজ হাতে নাইবা ডাকযোগে অহা 30 ছেপ্টেম্বৰৰ ভিতৰত প্ৰয়োজনীয় নথিসহ দ্য হেড অব অফিচ, আকাশবাণী, গুৱাহাটী, চানমাৰী, গুৱাহাটী 781003 এই ঠিকনালৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব পাৰিব। খেলৰ খবৰ। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত দুখনীয়া টেষ্ট ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতে কালি 3 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 81 ৰানৰ পৰা আজি তৃতীয় দিনৰ খেল আৰম্ভ কৰিব। প্ৰথম ইনিংছত 227 ৰানৰ শক্তিশালী অগ্ৰগতিৰে ভাৰতে বৰ্তমান সামগ্ৰিকভাৱে 308 ৰানৰ অগ্ৰগতি লাভ কৰিছে। কালি দ্বিতীয় দিনৰ খেলৰ সামৰণি পৰালৈকে ভাৰতৰ শুভমান গিলে 33 আৰু ঋষভ পন্তে 12 ৰান কৰি অপৰাজিত হৈ আছে। সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ তত্বাৱধানত আৰু অসম ফুটবল সন্থাৰ পৰ্যবেক্ষণ তথা যোৰহাট জিলা ক্ৰীড়া সন্থাৰ আতিথ্যত অনুষ্ঠিত লোৰাৰ ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত অসমে চূড়ান্ত বিজয়ৰ খিতাপ অৰ্জন কৰিছে। যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল খেলখনত অসমে 11-0 গ'লৰ ব্যৱধানত হাৰিয়ানাক পৰাস্ত কৰি 2024-25 বৰ্ষৰ টিয়েৰ 2 চেম্পিয়নৰ খিতাপ দখল কৰে। অসমৰ থমাছ দৈমাৰীয়ে 6টা গ'ল কৰি ডাবল হেট্ৰিক অৰ্জন কৰে। বঁটাপ্ৰদান অনুষ্ঠানত মৰিয়নী সমষ্টি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যন, অসম ফুটবল সন্থা আৰু যোৰহাট ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলৰ উপৰি কেইবাগৰাকীও প্ৰাক্তন খেলুৱৈ উপস্থিত থাকে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চমু অৱলোকন বৰ্ষাপ্ৰিয়া দত্তৰ পৰা। ৰাজ্যত সম্প্ৰতি বৰ্ধিত তাপমাত্ৰা তথা বিদ্যালয়ৰ সময়সূচী সলনিৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়বোৰ বাতৰি কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অসম কাকতে আহিনতো গ্ৰীষ্মদাহত দগ্ধ ৰাজ্য শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা আমাৰ অসম অসমীয়া খবৰ দ্য চেণ্টিনেল কাকতেও প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে স্থান দিছে। সোণাপুৰৰ কচুতলিত উচ্ছেদ অভিযান সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহত প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। দৈনিক অগ্ৰদূত কাকতে কচুতলিত উচ্ছেদত সাময়িক স্থগিতাদেশ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে আমাৰ অসম দৈনিক অসম কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে জনজাতিকৰণ স্বায়ত্তশাসন প্ৰদানৰ দাবী সন্দৰ্ভত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চুতীয়া ছাত্ৰ ভাইব্ৰেণ্ট নৰ্থ ইষ্ট সন্মিলনীত কৃষিমন্ত্ৰী অতুল বৰাই অসমত কৰ্মসংস্কৃতিৰ সূচনাৰ সৃষ্টি হোৱা বুলি কৰা মন্তব্যক অসমীয়া খবৰ কাকতে কৰ্মবিমুখিতাৰ বিপৰীতে ৰাজ্যত সূচনা হৈছে কৰ্মসংস্কৃতি পৰিৱেশ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ বৰ্ষাপ্ৰিয়া। আৰু সামৰাৰ পূৰ্বে এতিয়া প্ৰধানমন্ত্ৰীসমূহ পুনৰ এবাৰ। 3 দিনীয়া ভ্ৰমণসূচীৰে আমেৰিকাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেইবালানিও উচ্চস্তৰীয় বৈঠক আৰু আলোচনাত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ। কেইবাটাও চৰকাৰী কাৰ্যসূচীৰে কোকৰাঝাৰত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঢেকিয়াজুলিত শ্বহীদ স্মাৰক উদ্যানৰ সন্মিলন কেন্দ্ৰ আৰু প্ৰতিমূৰ্তি উদ্বোধন। বৰ্ধিত তাপমাত্ৰা তথা উৎকট গৰমৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাৰ শিক্ষানুষ্ঠানৰ পাঠদানৰ সময়সূচীৰ সালসলনি আৰু চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন টেষ্টত সবল স্থিতিত ভাৰত সামগ্ৰিকভাৱে 308 ৰানৰ অগ্ৰগতিৰে আজি আৰম্ভ কৰিব তৃতীয় দিনৰ খেল। আজি পুৱাৰ আঞ্চলিক বাতৰিত ইমানেই।